নমস্কাৰ মই ইলটুৱে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজি এটা মোৰ নতুন ভিডিঅ' আৰু এতিয়া সময় হৈছে 12:30 আৰু মই গৈ আছোঁ আজি বাইক লৈ গুৱাহাটী লগত মোৰ যাব মোৰ ঘৰৰ ওচৰৰ নাৰায়ণপুৰৰে লগৰ এজন যাব তাকো লৈ লৈছোঁ এটা কাৰণে মানে মোৰ অকলে অকলে গৈ ভাল নালাগিব সেইকাৰণে লগ এটা হ'লে কথা চথা পাতি মেলি গৈ পেলাই ভাল লাগিব সেইকাৰণে তাক মই লৈ লৈছোঁ আৰু এইফালে বেগ চেগ ধুনীয়াকৈ পেকিং কৰি ল'লোঁ আৰু ময়ো নিজেই ওলাই ল'লোঁ আৰু ভাত খাই ল'লোঁ বাটত গৈ কিবা কিবি খাম চাহ তাহ ক'ৰবাত ৰুটি চুটি খাম আৰু এতিয়া যাম আৰু এতিয়া মোৰ লগৰজনো আহিব তাৰ লগত তাক লৈ পেলাই মই গৈ আছোঁ এতিয়া গুৱাহাটী আৰু আজি বতৰটো খুব বেয়া ৰাতি একদম পূৰা ধুমুহা বৰষুণ আহিছিল আৰু এতিয়াও বতৰটো অলপ ডাৱৰীয়া হ'লেও আজি গৈ ভাল লাগিব বুলিয়ে ওলাইছোঁ একচুৱেলি আপোনালোকক দেখাম সকলো চাই থাকিব ভগৱানক চিন্তি সেই আজিৰ সেই 370 কিলোমিটাৰ যাত্ৰাটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু গোটেই জাৰ্ণিটো আপোনালোকক দেখাম চাই থাকিব আৰু এতিয়া গৈ থাকোঁ বলক বন্ধুসকল আমি এতিয়া গহপুৰ পাই গ'লোহি নাৰায়ণপুৰৰ পৰা গহপুৰ পাওঁতে আমাৰ আধা ঘণ্টা সময় লাগিল আহি আছোঁ আৰু এইফালে এইটো একদম তেজপুৰ গুৱাহাটী যাব পাৰি আৰু এইফালে এইটো একদম ইটানগৰ এনেকৈ ইটানগৰ হৈ বান্দৰতে ওলাবগৈ পাৰি এইটো ৰাস্তাত আহি বিশ্বনাথ চাৰিআলি পাম আৰু বিশ্বনাথ চাৰিআলিলৈ খুব বেছি আৰু 10 কিলোমিটাৰমান আছে আমি আহি আছোঁ কিন্তু কথাটো হ'ল কি আমি আহি থাকোঁতে আপোনাৰ কি কয় হেৰি বিহালীলৈকে আমি বৰষুণ পালোঁ বৰষুণৰ কাৰণে অলপ ঠাণ্ডা লাগিছিল কাৰণ অলপ বৰষুণ দি আছিল সেইকাৰণে অলপমান ঠাণ্ডা লাগিছিল এতিয়া আহি আছোঁ এইফালে ৰ'দ দি আছে আৰু বিশ্বনাথ চাৰিআলি পাম আৰু এতিয়া আৰু মোৰ লগত এই আছে এইফালে পুণ্য কেনেকুৱা লাগিছে আজি ভাল লাগিছে মই গুৱাহাটী ফাৰ্ষ্ট টাইম আহিছোঁ বাইক জাৰ্ণি ফাৰ্ষ্ট টাইম আহিছে ন বাইকত মানে আগতে সদায় গাড়ীতে আহোঁ মানে গুৱাহাটী আজি লং জাৰ্ণি এটা এনেকৈ লং জাৰ্ণি বাইকত আজি ফাৰ্ষ্ট টাইম দুইটা বন্ধু গোট খালোঁ ভাল লাগিছে তো আমি আহি এতিয়া চাৰিআলি পাম আৰু তাকে চাৰিআলি পাম আৰু চাৰিআলিত আমি চাহ খাই ল'ম তাৰপিছত আৰু গৈ থাকিম আপোনালোকক দেখাম মাজে মাজে আমি কথা পাতি থাকিম আৰু এইফালে চাওকচোন এইফালে ইমান ধুনীয়াকৈ এইবিলাক মোনাবাৰী চাহ বাগান ন এইটো এইখিনি মোনাবাৰী চাহ বাগান দুইফালে ৰাস্তা ইটো পাৰে আৰু এইটো পাৰে দুইফালে বাগানেই অকল চাওকচোন এইফালে আৰু এখন টোল গেট বনাই আছে বিশ্বনাথ চাৰিআলি পোৱাৰ আগত মানে টাউনত সোমোৱাৰ আগত আকৌ এখন টোল গেট বনাই আছে একচুৱেলি এতিয়া কথাটো হ'ল কি যদি লখিমপুৰৰ পৰা আহিবলৈ হয় তেতিয়াহ'লে 4খন টোল গেট মানে পাবই 4খন টোল গেটত পাবই টোল গেটকেইখন বনাইছে ঠিকেই আছে বাৰু ৰাস্তা পদূলিও ভাল হৈছে 4 লাইনটো পূৰা ক্লিয়াৰ হৈ গৈছে সেইকাৰণে আহি ভাল লাগিছে বাৰু এইফালে এখন টোল গেট আকৌ আপোনাৰ ভমৰাগুৰিৰ ওচৰত এখন টোল গেট তাৰপিছত ৰহা সোণাপুৰ 4খন টোল গেট আছে আৰু এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো এইফালে একদম বাগান গোটেই এইফালে চাওকচোন এইটো আমি নীলাজীবন বুলি কয় আপোনালোকে কি বুলি কয় নাজানো চুলে যে কিবা পাতটো সৰু হৈ গৈছে যে এইফালে চাওকচোন এইটো মানে এইটো কিবা চুই দিলে পাতটো দেখোন একদম সৰু হৈ গুচি যায় কিবা মৰি যোৱা নিচিনা হৈ যায় এইটো আমি নীলাজীবন বুলি কয় আপোনালোকে বা কি কয় জনাবচোন আমি এতিয়া আহি আছোঁ আহি পেলাই আমি একচুৱেলি বিশ্বনাথ চাৰিআলি আমি টাউনত নোসোমালোঁ বাইপাছ হৈ আহি গ'লোঁ আমি এয়া আহি আছোঁ আৰু এতিয়া আকৌ আমি এইফালে আপোনাৰ তেজপুৰ টাউনতো নোসোমাওঁ তেজপুৰ টাউনৰ পৰা আপোনাৰ বাইপাছ হৈ আমি আকৌ গুচি যামগৈ আহি আছোঁ আপোনালোকক দেখাম গোটেই জাৰ্ণিটো এতিয়া দোলাবাৰী বাইপাছটো পাই গ'লোহি আমি এতিয়া লেফ্ট চাইডে লেফ্ট চাইডে গ'লে আমি তেজপুৰ টাউন সোমাম আৰু ৰাইট চাইডে গ'লে আমি বাইপাছেদি যাব লাগিব একচুৱেলি আমি এতিয়া টাউনত নোসোমাওঁ আমি বাইপাছ হৈ যাম এয়া আমি পাই গৈছোঁ সেয়া এইটো ৰাইট চাইডে গ'লে আমি এতিয়া বাইপাছ হৈ যাব লাগিব ডাইৰেক্ট আমি একদম ভমৰাগুৰি ব্ৰিজৰ আগে আগে ওলাই যামগৈ আৰু এই কি হ'ল ভাগৰ লাগিছে নেকি হা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু বতৰটো ধুনীয়া হয় নাই বাৰু পূৰা ৰ'দো নাই পূৰা বৰষুণো নাই একদম এইফালে ধুনীয়া বতৰ আহি ভাল লাগিছে একচুৱেলি আৰু আমি ৰাইডাৰ চাইডাৰ নহয় দেই আমি সেইকাৰণে আমাৰ জেকেট চেকেট নাই চিম্পুল টি চাৰ্ট আৰু লং পেণ্টেই পিন্ধি আহিছোঁ ভাল লাগিছে গোটেই জাৰ্ণিটো দেখাম আপোনালোকক চাই থাকিব আমি এতিয়া পাই গ'লোহি জামুগুৰি একাপ চাহ খাওঁ বুলি ইয়াতে ৰখিলোঁ এখন ৰাস্তা কাণতে এখন দোকান আছিল তাতে আমি চাহ একাপ খাওঁ বুলি ৰখিলোঁ আহি আছোঁ এখন জামুগুৰি পাইছোঁহি আৰু বন্ধুসকল আমি এতিয়া জীয়াভৰলি ব্ৰিজৰ ওপৰত আছোঁ আৰু ফটো মাৰি ল'লোঁ ফটো মাৰোঁ বুলি ক'লে
সি বোলে প্ৰথম আহিছে এখন ব্ৰিজৰ, সেইকাৰণে ই বোলে ফটো মাৰিলোঁ আৰু ময়ো একপি দুকপি ফটো মাৰি ল'লোঁ। আৰু এতিয়া এইফালে দেখিছে নদীখন, এইফালে পানীয়ে নাই, একদম পূৰা শুকান হৈ আছে। আমি এতিয়া গৈ থাকিম আৰু, কাৰণ সময় হৈছে বহুত, আৰু আমি গুৱাহাটী পাবগৈ লাগিব 9-10টাৰ ভিতৰত। এতিয়া ভোমৰাগুৰি ব্ৰিজ পাই গ'লোঁ, এই ব্ৰিজত উঠিলোঁ আৰু এয়া দেখিছে আমাৰ পুণ্য ককাইদেৱে একদম পূৰা ফটো মাৰি আছে, ভিডিঅ' কৰি আছে, ফটো মাৰি আছে। ত' গাইছ ইয়াৰ ভিউটো চাওকচোন আপোনালোকে, ভোমৰাগুৰিৰ পূৰা পানীৰ চাউণ্ডটো পূৰা হৰহৰাই পানীৰ চাউণ্ড উঠি আছে, পূৰা পানী আছে এইখনত দেই। এইখন হৈছে পুৰণাখন ব্ৰিজ, আৰু এইফালে এইখন দেখা পাইছেনে, ইফালে ছাইডত এইখন নতুনখন। ইয়াতে পানী বহুত আছে, পানী পূৰা চাউণ্ড উঠি আছে একদম হৰহৰাই। আৰু ই অকল ফটো মাৰো য'তে ব্ৰিজ পায় ত'তে ফটো মাৰো কৰি থাকে ই। বন্ধুসকল ইয়াৰ ভিউটো চাওকচোন আপোনালোকে, কিমান ধুনীয়া, একদম পূৰা ঠাণ্ডা হাৱা মাৰি আছে। আৰু এইটোৱে অকল মোটা হাগা ইয়াৰ শেষেই নহয়, হাগা মোটা ইয়াৰ শেষেই নহয়, য'তে ব্ৰিজ পায় ত'তে ফটো মাৰো কৰে। ইয়াক আনি মোৰ বিপদহে হৈছে। আমি এতিয়া আহি কলিয়াবৰ তিনিআলি পালোঁ। কলিয়াবৰ তিনিআলিৰ পৰা লেফ্ট ছাইডে গ'লে কাজিৰঙা, শিৱসাগৰ, যোৰহাট, আমি এতিয়া গুৱাহাটী যাম, ৰাইট ছাইডে যাব লাগিব। আমি আহি পেলাই সেই নগাঁৱৰ সেই প্ৰথম বাইপাছটো পালোঁহি। বাইপাছটো পাই পেলাই সেই বাইপাছৰ ওচৰতে এখন হোটেলত সোমালোঁ, আৰু কি ধুনীয়াকৈ ৰুটিকেইখন দিছে চাওকচোন, ভাল লাগিছে দেখি। আৰু এই গৰহটো মানে যি দিয়ে তাকে খাওঁ কৰি থাকে, চাওকচোন কেনেকৈ ৰুটি মুখত সোমাইছে, বাপৰে। বন্ধুসকল আমি এতিয়া আহি আছোঁ, আমি ৰহা পাৰ হৈ আহিলোঁ, আৰু 9-9:30মান বজালৈ গুৱাহাটীত পাই যাব লাগে। আৰু এতিয়া মই পিছফালে বহি লৈছোঁ, অলপ চলাব দিছোঁ। এতিয়া ই অলপ চলাই আছে, অলপ ভৰি চৰিবিলাক বিষাইছে, কঁকালটো অলপ বিষাইছে, সেইকাৰণে মই পিছফালে বহি লৈছোঁ আৰু ইয়াক চলাব দিছোঁ। আহি আছোঁ আৰু আমাৰ এই জাৰ্ণিটোত আজি পইচা খৰচা হ'ল 1200 টকা। 700 টকা তেল ভৰালোঁ, আৰু বাকীখিনি আমি খাওঁতেই গ'ল। আৰু আমি সেই জাগিৰোডৰ ওচৰৰ সেই বিষ্ণু মন্দিৰৰ লগত সোমাই এটা সেৱা কৰিবলৈ ৰখিলোঁ। বন্ধুসকল আমি বহুত ধুনীয়াকৈ আহি আছিলোঁ, সকলো ঠিকেই আছিল, কিন্তু শেষত আমি সোণাপুৰৰ পৰা যিজাক বৰষুণ পালোঁ, সেই বৰষুণ জাকত আহি পেলাই ভিজি মেলি আহি যোৰাবাটত যিজাক পানী পালোঁ, মানে আমি 3 ঘণ্টা ফচিব লগা হ'ল। চাওকচোন পানী কিমান হৈছে, বাপৰে। মানে এই যোৰাবাটৰ এইকণত মানে বৰষুণ দিলে অহা যোৱা কৰিবৰ কাৰণে বহুতেই দিগদাৰ, বহুত ভয় হৈ যায় এইফালে যদি যোৱা হয়। বৰষুণ দিলেতো মানে একদম মানে ঘৰৰ মানুহে চিন্তা কৰিব লগা অৱস্থা কৰি দিয়ে একদম এই যোৰাবাটৰ এই বৰষুণ জাকে। আজি আমাৰ লগত এনেকুৱা এটা ঘটনা হৈ গ'ল, মানে আমি একচুৱেলি গুৱাহাটী আমি 7:30টাতে পাইছোঁহি, কিন্তু কথাটো হ'ল কি, সোণাপুৰৰ পৰা যিজাক বৰষুণ পালোঁ, সেই বৰষুণ জাকত একদিন যোৰাবাটত এনেকুৱা পানী হৈছে, আমি 3 ঘণ্টা ফচিলোঁ। আৰু এতিয়া একদম 12টা বাজিছে, আমি জু-ৰোডৰ ব্ৰিজখনৰ ওপৰত পাইছোঁ। যিহেতু আমি ঘৰ পালোঁৱেই, আৰু বেছি দূৰ নাই, আৰু 1 কিলোমিটাৰ আছে শিলপুখুৰী, পামেই আৰু। আজি ভিডিঅ'টো ইমানেই আছিল, যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।